গোৱালপাৰা চহৰৰ মৰিয়ম নগৰত অগপৰ বুথ সন্মিলন অনুষ্ঠিত হয়। অগপৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ সমিতিৰ উদ্যোগত গোৱালপাৰা চহৰৰ গাঁৱতে লাগি থকা মৰিয়ম নগৰৰ গ্ৰীণভিলি ক্লাবৰ খেলপথাৰত অসম গণ পৰিষদ দলৰ বুথ সন্মিলন অনুষ্ঠিত হয়। সভাখনত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে দলৰ কেন্দ্ৰীয় উপ সভাপতি অপূৰ্ব ভট্টাচাৰ্য, প্ৰাক্তন বিধায়ক জ্যোতিষ দাস, প্ৰশান্ত বৰুৱা উপস্থিত থাকে। অগপৰ পূব বিধানসভা সমষ্টিৰ সভানেত্ৰী ইন্দ্ৰা মেধিৰ সভাপতিত্বত আৰু অসম গণ পৰিষদৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আনোৱাৰ হুছেইনৰ সঞ্চালনাত অনুষ্ঠিত বুথ সন্মিলনত আদৰণি ভাষণ প্ৰদান কৰে গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আব্দুৰ ৰহিম জিব্ৰান। বুথ সন্মিলনত গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা ভালেসংখ্যক লোক উপস্থিত থাকে। তাৰপিছত কি হ'ব? তাৰপিছত ফলাফলটো কি পাব আপোনালোকে? আকৌ সেই গোৱালপাৰা যে আজি যেনেকৈ বঙাইগাঁৱত ইউনিভাৰ্চিটি হৈছে, বঙাইগাঁৱত মেডিকেল কলেজ হৈছে, বঙাইগাঁৱত ইঞ্জিনিয়াৰিং কলেজ হৈছে, সেই তেনেকৈ আপোনালোকৰ গোৱালপাৰা কলেজো হৈ থাকিব। ইয়াত তোমাৰ পলিটেকনিকে হৈ থাকিব, বেলেগ একো নহয়। আপোনালোকে একো নহয়। কিয় দিব? এইবিলাক আদায় কৰিবৰ কাৰণে যেতিয়া ৰুলিং পাৰ্টিৰ এগৰাকী বিধায়ক আপোনালোকে পঠাই দিব স্কুললৈকে, আদায় কৰিব পাৰিব, কিয় আনিব পাৰিব? ইয়াত আপোনালোকৰ কংগ্ৰেছৰ বিধায়ক, বিজেপিৰ বিধায়ক থাকিব, হেমন্ত বিশ্ব শৰ্মাই দিব নেকি? সেইটো নিদিয়ে ভাল, এইটো চিধা কথা। আপোনালোকে হ'লেও নিদিব। আপোনালোকৰ যদি খালি কিবা যদি মুখ্যমন্ত্ৰী হয়, আপোনালোকৰ মাজত যদি মুখ্যমন্ত্ৰী হয়, আপোনালোকৰ যেতিয়া গোৱালপাৰাত আপোনালোকৰ বিধায়ক যদি আপোনালোকৰ পক্ষ নহ'ব, সেই মুখ্যমন্ত্ৰীও আপোনালোকৰ এই গোৱালপাৰাত একো নিদিয়ে, আপুনি নিদিব। গতিকে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, এইটোৱেই যে গছৰ ওপৰত উঠক, উঠি চাওক যে অসমৰ ৰাইজ কোনফালে গৈছে, অসমৰ ৰাইজে কি চিন্তা কৰিছে। যদি অসমৰ ৰাইজে যদি যে কংগ্ৰেছৰ চৰকাৰ হ'ব বুলিয়ে চিন্তা কৰিছে, আপোনালোকে কংগ্ৰেছ কৰক, মই ক'বলগীয়া নাথাকিব। কিন্তু আজিৰ দিনটোত যিটো বাস্তৱটো হৈছে, আজিৰ দিনটোত অসমৰ ৰাইজে NDA চৰকাৰ হ'ব বুলি চবেই ভাবিছে, চবেই প্ৰস্তুত হৈছে NDA চৰকাৰ গঠন কৰিবৰ কাৰণে। গতিকে এতিয়া আপোনালোকে গোৱালপাৰা পূবৰ ৰাইজ, আপোনালোকে NDA চৰকাৰ হোৱাৰ সপক্ষত যাব নে নাযাব? এই কথাটো আপোনালোকে বিবেচনা কৰক, এই কথাটো বিচাৰ কৰক। আমি আপোনালোকে কয় কি কয় যে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত লগাইছোঁ, গতিকে আমাৰ চৰিত্ৰ কৰি আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিলি গৈছোঁ। আৰু ভাই আমি অসম গণ পৰিষদ দল এটা ধৰ্ম নিৰপেক্ষ দল। আমাৰ সংবিধানৰ প্ৰস্তাৱনাত আছে, সংবিধানৰ যিখন সংবিধান আছে তাৰ আসন বুজাবুজিৰে আমি নিৰ্বাচন কৰিছোঁ। তাৰমানে এইটো নহয় যে আমি ভাৰতীয় জনতা পাৰ্টীৰ মুখীয়া দখললৈ বহি আছোঁ, এইটো নহয়। এতিয়া এখন এটা কৰিব বক্তব্য হ'ল 26 নিৰ্বাচন, এই এপ্ৰিলৰ নিৰ্বাচন, এপ্ৰিলত আজিতো 2 মাহ নাই, মাৰ্চ মাহত 15-16 তাৰিখে নিৰ্বাচন ঘোষণা হ'ব আৰু বিহুৰ আগে আগে নিৰ্বাচন অনুষ্ঠিত হ'ব। এইবাৰ